2025 চনত যদি তোমালোকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিছা আৰু যদি এতিয়ালৈকে ফলাফল অৰ্থাৎ রেজাল্ট পোৱা নাই তথাপিও তোমালোকৰ বাবে আহিছে এটা গুড নিউজ। এই ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব কি গুড নিউজ আহিছে। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া। আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো 2025 চনৰ এইচএছ ফাইনেল পৰীক্ষাৰ রেজাল্টৰ ডেট এতিয়ালৈকে ফিক্স হোৱা নাই। যেতিয়াই রেজাল্টৰ আপডেট আহিব তোমালোকক মই অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এতিয়া জনাই দিব বিচাৰিছো ছাত্ৰ-ছাত্ৰীক কি গুড নিউজ আহিছে। গুড নিউজটো হ'ল যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফলাফল অৰ্থাৎ রেজাল্ট পোৱা নাই সেইসকল ছোৱালী কেণ্ডিডেট বিএছচি নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। চৰকাৰী গুৱাহাটীত পঢ়িব পাৰিব আৰু ল'ৰা কেণ্ডিডেটে বিএছচি পেৰামেডিকেল কোৰ্চৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। বহুত ভাল কোৰ্চৰ ফৰ্ম আহিছে। এইমছত পঢ়িব পাৰিব। ইণ্ডিয়াত বহুত এইমছ আছে আৰু গুৱাহাটীত বিএছচি নাৰ্ছিং কোৰ্চ আছে 60 চিট আছে। তোমালোকে বহুত কম খৰচত কোৰ্চ কমপ্লিট কৰিব পাৰিবা কাৰণ ধৰিব গ'লে এইটো ফ্ৰীয়ে হয় কাৰণ ৰেজিষ্ট্ৰেশ্যন ফি মাত্ৰ 25 টকা ল'ব। বিএছচি নাৰ্ছিং কোৰ্চৰ টিউশ্যন ফি 600 তাৰপিছত হোষ্টেলত মাহিলী কিমান দিব লাগিব ইয়াতে মেনশ্যন কৰিছে মেছাৰ্ছ দিব লাগিব 700 অনলি। তাৰপিছত ইয়াতে হোষ্টেলৰ এটা সিকিউৰিটি 1000 এইটো ঘূৰাই পাবা যেতিয়া কোৰ্চ সম্পূৰ্ণ হ'ব। তাৰপিছত হোষ্টেল ৰেন্ট দিব লাগিব 480 তাৰপিছত আৰু এটা পৰ্ট মানি দিব লাগিব 960 এইখিনি খৰচ দিব লাগে। বহুত কম খৰচতে এই কোৰ্চটো কৰিব পাৰিবা। আৰু চোৱা ল'ৰা কেণ্ডিডেটে বা ছোৱালী কেণ্ডিডেট বিএছচি ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি এইবিলাক কৰিব পাৰিব। বহুত ভাল কোৰ্চ হয়। তোমালোকে যদি নিট পৰীক্ষা দিছা তাতে যদি সাকসেছ হ'ব নোৱাৰা এইবিলাক কোৰ্চ কৰিব পাৰা। এইবিলাক কোৰ্চৰ বহুত ডিমাণ্ড হয়। এইবিলাক কোৰ্চ কৰিলে অতি সোনকালে তোমালোকে জব পাবা। বহুত কোৰ্চ আছে এইবিলাক মেডিকেল কোৰ্চ হয় ডিগ্ৰী কোৰ্চ হয় বেচেলাৰ কোৰ্চ হয় তোমালোকে কৰিব পাৰিবা। এতিয়া মই জনাই দিব বিচাৰিছো ফৰ্ম ফিল আপৰ ডিটেইলছ। ইয়াতে চোৱা লাষ্ট ডেট হ'ল মে মাহৰ 7 তাৰিখ হ'ল লাষ্ট ডেট। প্ৰথম বেচিক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ সময়ত কোনো ধৰণৰ ফি দিব নালাগে। যেতিয়া তোমালোকে বেচিক ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিবা তাৰপিছত কেইদিনমান পিছত আকৌ লগ ইন কৰি তোমালোকৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিবা ফাইনেল ৰেজিষ্ট্ৰেশ্যন তেতিয়া তোমালোকৰ এপ্লিকেশ্যন ফি দিব লাগিব তাতে শ্ব' হৈ যাব কোৰ্চ ৱাইজ কিমান দিব লাগিব তাতে শ্ব' হ'ব এপ্লিকেশ্যন ফি। ইয়াতে এপ্লাইৰ লিংক আছে। তাৰপিছত যদি এই এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছা ল'ব পাৰিবা। বিএছচি নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ই বুক আছে। পেমেন্ট কৰিলে হোৱাটছএপতে লাভ কৰিবা। ইয়াতে হোৱাটছএপ নাম্বাৰ দিয়া আছে। তোমালোকে যদি মেডিকেল লাইনত যাব বিচাৰিছে এতিয়া যাব পাৰিবা। যিসকলে ছায়েন্সৰ পৰা পৰীক্ষা দিছে সেইসকল ছাত্ৰ-ছাত্ৰী এই সুবিধা লাভ কৰিব। আৰ্টছৰ কমাৰ্চৰ ছাত্ৰ-ছাত্ৰী এই সুবিধা লাভ নকৰে কাৰণ এইটো মেডিকেল কোৰ্চ হয়। অনলি ছোৱালী বা ল'ৰা কেণ্ডিডেটে এই সুবিধা লাভ কৰিব ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীয়ে। এতিয়া কাম কৰা এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছো। লিংকত ক্লিক কৰি ডিটেইলছ এবাৰ চেক কৰা।